বুট চুৰি হ'বই নোৱাৰে এটা নন ইস্যু কৰি তেখেতলোকে গোটেই দেশখনত উত্তাল পৰিৱেশ সৃষ্টি কৰি আছে সেইটো কাৰণে তেখেতলোক ইলেকশ্যনত হাৰি আছে আজি প্ৰত্যেকটো বুথত প্ৰত্যেকটো দলৰ পলিং ষ্টেচনৰ ভিতৰত এজন দলৰ সদস্য থাকে আৰু তেখেতে আইডেণ্টিফাই কৰে এজন পীযুষ হাজৰিকা হয়নে নহয় এখন সঞ্জীৱ হাজৰিকা হয়নে নহয় ৰূপজ্যোতি হয়নে নহয় তেওঁলোকে আইডেণ্টিফাই কৰে হয়নে নহয় কওক যদি নহয় তেওঁলোকে ভোট দিবলৈ নিদিয়ে কি আমাৰ দেশৰ চিষ্টেমটো মই আকৌ কৈছোঁ মই যদি মোৰ ভুল হোৱা নাই মই ইমান গুণী জ্ঞানী মানুহ নহয় কিন্তু 3টা ইলেকশ্যন খেলিছোঁ 3টা ইলেকশ্যন ভগৱানৰ আশীৰ্বাদত ৰাইজৰ আশীৰ্বাদত জিকিছোঁ নিয়মটো এনেকুৱা যে প্ৰত্যেকটো দলে পলিং ষ্টেচনত একোজন পলিং এজেণ্ট দিয়ে তেওঁ আইডেণ্টিফাই কৰে যেন পৃথিৱীৰা যাব হয়নে নহয় যদি নহয় ভোট দিবলৈ নিদিয়ে কংগ্ৰেছ দলৰ যদি পলিং এজেণ্টেই নাই তেতিয়া আমি ক'ব লগা আৰু কিবা আছে কিন্তু মই ভাবোঁ কংগ্ৰেছ দলৰ পলিং এজেণ্ট সকলোতে আছে কিন্তু পলিং এজেণ্টক তেওঁলোকে বিশ্বাস নকৰে গতিকে অবাস্তৱ কথা এটা কৈ দেশখনত এটা উত্তাল পৰিৱেশৰ সৃষ্টি কৰিব খুজিছে মানুহে তাক মানি লোৱা নাই বুট চুৰি হ'বই নোৱাৰে এটা নন ইস্যু কৰি তেখেতলোকে গোটেই দেশখনত উত্তাল পৰিৱেশ সৃষ্টি কৰি আছে সেইটো কাৰণে তেখেতলোক ইলেকশ্যনত হাৰি আছে আজি প্ৰত্যেকটো বুথত প্ৰত্যেকটো দলৰ পলিং ষ্টেচনৰ ভিতৰত এজন দলৰ সদস্য থাকে আৰু তেখেতে আইডেণ্টিফাই কৰে এজন পীযুষ হাজৰিকা হয়নে নহয় এখন সঞ্জীৱ হাজৰিকা হয়নে নহয় ৰূপজ্যোতি হয়নে নহয় তেওঁলোকে আইডেণ্টিফাই কৰে হয়নে নহয় কওক যদি নহয় তেওঁলোকে ভোট দিবলৈ নিদিয়ে কি আমাৰ দেশৰ চিষ্টেমটো মই আকৌ কৈছোঁ মই যদি মোৰ ভুল হোৱা নাই মই ইমান গুণী জ্ঞানী মানুহ নহয় কিন্তু 3টা ইলেকশ্যন খেলিছোঁ 3টা ইলেকশ্যন ভগৱানৰ আশীৰ্বাদত ৰাইজৰ আশীৰ্বাদত জিকিছোঁ নিয়মটো এনেকুৱা যে প্ৰত্যেকটো দলে পলিং ষ্টেচনত একোজন পলিং এজেণ্ট দিয়ে তেওঁ আইডেণ্টিফাই কৰে যেন পৃথিৱীৰা যাব হয়নে নহয় যদি নহয় ভোট দিবলৈ নিদিয়ে কংগ্ৰেছ দলৰ যদি পলিং এজেণ্টেই নাই তেতিয়া আমি ক'ব লগা আৰু কিবা আছে কিন্তু মই ভাবোঁ কংগ্ৰেছ দলৰ পলিং এজেণ্ট সকলোতে আছে কিন্তু পলিং এজেণ্টক তেওঁলোকে বিশ্বাস নকৰে গতিকে অবাস্তৱ কথা এটা কৈ দেশখনত এটা উত্তাল পৰিৱেশৰ সৃষ্টি কৰিব খুজিছে মানুহে তাক মানি লোৱা নাই